নিশ্চিতভাৱে মাজুলী যোৰহাট সংযোগী দলংখন এটা স্পৰ্শকাতৰ বিষয়। মাজুলীৰ প্ৰায় 2 লক্ষ জনসাধাৰণে দলংখন অতি সোনকালে নিৰ্মাণ সম্পূৰ্ণ হোৱাটো বিচাৰে আৰু ভাৰতীয় জনতা পাৰ্টিৰ দিল্লীত যিখন চৰকাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত, অসমত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ, এই দুয়োখন চৰকাৰে আপোনালোকে দেখিছে যেনেধৰণে কথা কয় তেনেধৰণে কাম কৰে। আৰু কাৰিকৰী কিবা কাৰণত এই বছৰ ছেপ্টেম্বৰ মাহৰ 4 তাৰিখৰ পৰা মাজুলী যোৰহাট এই সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্যৰ স্থবিৰতা আহিছিল আৰু মাননীয় বিধায়ক ডাঙৰীয়াই এই কথা উপলব্ধি কৰিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলাপ আলোচনা কৰিলে, মাজুলীবাসী ৰাইজৰ সপোনৰ দলংখন কেনেধৰণে তাৎক্ষণিকভাৱে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব পৰা যায়। বিধায়ক ডাঙৰীয়াৰ নেতৃত্বত আমি সকলো দিল্লীলৈকে আহিলোঁ। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তত্বাৱধান কৰিলে আৰু আজি আমি সন্ধিয়া 5:30 বজাত পথ পৰিবহণ বিভাগৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক বাসভৱনত সাক্ষাৎ কৰিলোঁ বিধায়ক ডাঙৰীয়াৰ নেতৃত্বত। বিধায়ক ডাঙৰীয়াই তেখেতৰ লগত বাৰ্তালাপ কৰিলে, আমিও তাৰ অংশীদাৰিত্ব আছিলোঁ আৰু মাননীয় কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়াই কৈছে যে এই দলংখনৰ নিৰ্মাণ কাৰ্য অহা এটা সপ্তাহত আমি কেনেধৰণে কৰিব পাৰোঁ তাৰ কাৰণে চূড়ান্ত সিদ্ধান্ত হ'ব আৰু তাৰ আধাৰত এই নিৰ্মাণ কাৰ্য ত্বৰান্বিতভাৱে হ'ব। আৰু মাননীয় সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ আমাৰ সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া, ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া আমাক বিধায়ক ডাঙৰীয়াক সংগ প্ৰদান কৰে আৰু আমি আশা প্ৰকাশ কৰোঁ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰী ডাঙৰীয়াই নিজাববীয়াকৈ যি পদক্ষেপ গ্ৰহণ কৰিছে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে এই সম্পৰ্কত চিন্তা চৰ্চা কৰি সিদ্ধান্ত গ্ৰহণ কৰিছে। অতি তাৎক্ষণিকভাৱে মাজুলীবাসী ৰাইজে এই দলংখনৰ সুফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকে সম্পূৰ্ণ এটা পথ পৰিবহণ বিভাগৰ মন্ত্ৰণালয়ৰ বিষয়, গতিকে আমিতো কোনো অভিযন্তা নহয়। গতিকে আমাৰ এটাই কথা যে অতি সোনকালে দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি পেলাই অসমবাসী ৰাইজক এই দলংখন উপহাৰ দিব পাৰে। যিহেতু মাজুলী হৈছে অসমৰ হৃদপিণ্ড, সত্ৰীয়া সংস্কৃতি বৈষ্ণৱ ক্ষেত্ৰ, বিভিন্ন জাতি জনগোষ্ঠীৰ মহামিলনৰ ক্ষেত্ৰ। এই পুণ্যভূমিখনলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ব্যক্তি অহা যোৱা কৰে। গতিকে এটা সুচল যাতায়াতৰ ব্যৱস্থাৰ কাৰণে সমগ্ৰ অসমবাসী, দেশবাসী সকলোৱে আগ্ৰহ কৰে আৰু চৰকাৰে তাৎক্ষণিকভাৱে ব্যৱস্থা সম্পন্ন কৰিব। বিধায়কৰ নেতৃত্বত পূজ্যপাল উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী আৰু আমাৰ লখিমপুৰ লোকসভা হৈছে প্ৰাক্তন সাংসদ প্ৰদান বৰুৱাৰ প্ৰমুখ্যে যিকেইগৰাকী প্ৰতিনিধিয়ে কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰীক সাক্ষাৎ কৰি মাজুলীৰ জ্বলন্ত সমস্যাটো সমাধানৰ কাৰণে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিলে, তাৰ প্ৰতি মই দলটো আটাইকৈ ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিম যে আজি আঢ়ৈমাহ ধৰি বন্ধ হৈ থকা দলংখনৰ কাৰণে মাজুলী বিভিন্ন দল সংগঠনৰ ওপৰত ৰাজ্যৰ বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে। যি জ্বালা যন্ত্ৰণাৰ মাজেদি ৰাস আৰু পালনাম উৎসৱ পাৰ হ'ল আপুনি সকলোৱে জানো, সেই জ্বালা যন্ত্ৰণা যেনে পুনৰাই আকৌ আবৃত্তি নহয় তাৰ প্ৰতি আমি আজি আপোনালোকৰ মাধ্যমেদি সেই দলটোলৈ ধন্যবাদ আৰু দাবী জনাইছোঁ। অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ বলিষ্ঠ পদক্ষেপত 26 চন নহ'লেও 28 চনৰ ভিতৰত দলংখনৰ যাতে পূৰ্ণ পাব্লিক গতি লাভ কৰে, সেয়া হৈছে আমাৰ আশা।